জুবিন গাৰ্গ 40টা ভাষাত 38,000 গান গোৱা এগৰাকী শিল্পী কেৱল মাত্ৰ নহয়, কেৱল মাত্ৰ গীতিকাৰ, সংগীত পৰিচালক, কবি বা অভিনেতা বা বোলছবি পৰিচালক বা বোলছবি প্ৰযোজনা কৰা এগৰাকী ব্যক্তিয়ে নহয়, তেখেতে এটা জাতিৰ কাৰণে প্ৰয়োজনীয় যিটো আদৰ্শ, এখন উত্তৰাধুনিক সমাজৰ কাৰণে প্ৰয়োজনীয় যিটো দৰ্শনৰ দৰকাৰ, য'ত মানৱতাবাদ আছে, য'ত সংকীৰ্ণতাৰ বিপৰীতে মানুহৰ মাজত সমন্বয়, একতা, ভাতৃত্ববোধ আছে, য'ত মানুহৰ মাজত মানৱীয় প্ৰমূল্য আৰু চেতনাই অতি উচ্চ শিখৰত মান আৰু স্থান পায়, সেই চিন্তা আৰু আদৰ্শৰ কথা কৈছিল। জুবিন গাৰ্গ ডাঙৰীয়াই সমাজ, পৰিৱেশ, পাৰিপাৰ্শ্বিকতাক কেনেকৈ এক সৰ্বাংগ সুন্দৰ ৰূপ দিব পাৰি, কেনেকৈ জীৱকুল, আন আন প্ৰাণী, পৰিৱেশ, প্ৰকৃতি, গছ-গছনি, বিল, জলাশয়ৰ প্ৰতি মানুহৰ যি দায়িত্ব আছে, সেই দায়িত্ব সম্পৰ্কত সাধাৰণ জনগণ যিসকলে যেতিয়া বিপদত পৰে তেওঁলোকক কেনেকৈ মানৱীয় দৃষ্টিভংগীৰে সহায় কৰিব লাগে, আৰ্তজনক, দুখীয়া ৰাইজক কেনেকৈ সহায় কৰিব লাগে সোঁৱৰাই দিছিল। বহুতে ক'ব পাৰে যে তেওঁ ঘটা কিছু টকা পইচাৰ কিছু ৰাইজক দিছে, কিন্তু আদৰ্শটো মূল কথা। এই যে নিজৰ পৰা বা মানুহক নিজৰ সকলো এৰি দি সহায় কৰা যিটো আদৰ্শ, সেইটোহে আচলতে অত্যন্ত গুৰুত্বপূৰ্ণ আৰু প্ৰাসংগিক। বিশেষকৈ অসমৰ সমাজৰ কাৰণে আৰু আন প্ৰয়োজনীয় কথা, এই পথাৰো আমাৰ, বজাৰো আমাৰ, এইটো এটা অতি শক্তিশালী এটা দৰ্শন, এটা অসমৰ সমাজৰ কাৰণে আমাৰ স্বাৱলম্বিতাৰ এটা মাৰ্গদৰ্শন কৰিবলৈ চেষ্টা কৰিছিল। গছ-গছনি যধে মধে কাটিব নালাগে, সেই কথা উল্লেখ কৰিছিল। গতিকে সমাজৰ মাজত ভাতৃত্ববোধ, সমন্বয় আৰু একতাৰ এনাজৰী শক্তিশালী সুদৃঢ় কৰিবৰ কাৰণে তেওঁ অতি শক্তিশালী উদ্যোগ লৈছিল। জুবিন গাৰ্গ জনগণৰ শিল্পী আছিলে, জনতাৰ শিল্পী আছিলে। সেইকাৰণে মুম্বাইত নাথাকি 12 বছৰ থকাৰ পিছত অসমলৈ ঘূৰি আহিলে। অহাৰ পাছত বিভিন্ন কথা কৈছে আৰু এটা কথা তেওঁ প্ৰমাণ কৰিলে যে শিল্পী সত্তাক কেতিয়াও কোনো কাৰণতে পণ্য কৰিব নোৱাৰে, শিল্পী সত্তাক কেতিয়াও কোনো কাৰণতে কোনো ধৰণে ব্যৱহাৰ কৰিব নোৱাৰে। গতিকে শিল্পী আৰু শিল্পী সত্তাক, ইয়াৰ যিটো শক্তিশালী, যিটো সাৰ্বজনীন চৰিত্ৰ, সেইটো অতি শক্তিশালী ৰূপত প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত জুবিন গাৰ্গ ডাঙৰীয়াই নিজৰ জীৱনত কৰ্মৰাজিৰে, নিজৰ চিন্তাৰে, নিজৰ বক্তব্যৰে, নিজৰ আদৰ্শৰে, নিজৰ দৰ্শনেৰে সেইটোক প্ৰমাণিত কৰি থৈ গ'ল, যিটো সাৰ্বজনীন শিল্পী সত্তাৰ যিটো চৰিত্ৰৰ শক্তি। গতিকে মুখ্যমন্ত্ৰীক আমি আহ্বান জনাইছোঁ, আপোনালোকৰ যাতে সকলো মন্ত্ৰী, বিধায়কে সকলোৱে মিলি ৰৈ বিনালে চাই আৰু জুবিন গাৰ্গৰ সত্তাটোৰ লগত জড়িত হৈ থকা আন আদৰ্শ আৰু চিন্তাক যাতে আৰু গভীৰৰ পৰা গভীৰতৰলৈ যাতে উপলব্ধি কৰিব পাৰে, তাৰ কাৰণে মই অনুৰোধ জনাইছোঁ।